ধুমুহার সাথে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু দিনৰে ইয়াৰ আগত তোমালোকক ত্ৰিকোণমিতি বেসিক পাৰ্ট 1 আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 মই তোমালোকক 8.1 গোটেইটা অংকত কৰি দিলো গোটেইটা অংক তোমালোকক বুজাইছো যদি তাত যদি কিবা তোমালোকে ভিডিও কেইটা চোৱা নাই বা বুজি পোৱা নাই তলত ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰিবা তোমালোকে ভিডিও কেইটা পাবা আৰু যদি কিবা বুজি নোপোৱা থাকে মোক কন্টাক্ট কৰিবা হ'ব এতিয়া আমি আজি 8.2 আৰম্ভণি কৰিম 8.2 আৰম্ভণি কৰাৰ আগতে এই যিখন তালিকা দেখিছা তোমালোকে এই তালিকাখন তোমালোকে মনত ৰাখিব লাগিব তেতিয়া তোমালোকে 8.1 অংক এটা তোমালোকে বুজাত খুব বেছি সুবিধা হ'ব এতিয়া এই তালিকাখন কি দিয়া আছে এটা তোমালোক কি দিয়া আছে যে তোমালোক গোটেইকেইটা কোণ দিয়া আছে আৰু কোণকেইটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কি হয় অনুপাত কেইটা কি হয় বা মান কেইটা কি হয় হেগেটা কৈছে এটা sin 0 ডিগ্ৰী 0 হ'ব sin 30 ডিগ্ৰী 1/2 হ'ব sin 45 ডিগ্ৰী 1/√2 হ'ব sin 60 ডিগ্ৰী 3/2 হ'ব sin 90 ডিগ্ৰী 1 হ'ব ঠিক তেনেকে গোটেইকেইটা কোণ দিয়া আছে তোমালোকে ভালদৰে চাই লবা আসলে এখন মনত ৰাখিব লাগিব তেতিয়া তোমাৰ অংককেইটা কৰাত সহজ হ'ব কৈছে তলত দিয়া বিলাকৰ মান উলিওৱা আমি তলত দিয়া বিলাকৰ মান আমি কেনেকৈ উলিয়াম যে আমাক দিয়া আছে sin 60 ডিগ্ৰী দিয়া আছে cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ইয়াতে আমি এই যে মই তালিকাখনৰ কথা যে কলো এই তালিকাখনৰ পৰা আমি জাস্ট মান কেইটা বহুৱাম এটা sin 60 ডিগ্ৰী মানটো হল কিমান √3/2 cos 30 ডিগ্ৰী মানটো হল √3/2 so ইনটু কৰিলো √3/2 ইনটু √3/2 ঠিক একেদৰে sin 30 মানটো হল 1/2 বা হাফ আৰু sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী মানটো হাফ আমি এইখিনি বস্তু কৰিলো এতিয়া √3/2 ইনটু √3/2 আমি কৰিছো কিমান পালো 3/4 পালো কাৰণ কিয় ইয়াত √3 কাটা কাটি গৈছে ৰুট আৰু ৰুট কাটা কাটি গৈছে তাত আমি কি কৰিছো 3 আনিছো 2 দুগুণ 4 ঠিক একেদৰে হাফ আৰু হাফ আমি কি কৰিছো পূৰণ কৰিছো আমি কিমান পাইছো 1/4 পাইছো যেহেতু গসাউ তল কিমান গসাউ 4 এ হ'ব সো আমি তল কি লিখিলো 4 লিখিলো আৰু ইয়াত কিমান লিখিলো 3 + 1 লিখিলো 3 + 1 লিখাৰ লগে লগে কিমান হ'ব 4/4 হ'ব 4/4 হলে ইয়াৰ আনসাৰটো কিমান হ'ব এতিয়া 1 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে twice tan square 45 degree plus cos square 30 degree minus sin square 60 degree ঠিক একেদৰে 2 টো আমি কি কৰিছো ইয়াত এটা 2 এটা আছে সো 2 টো আমি পাতি লৈছো 2 আৰু tan 45 ৰ মান হল 1 ইয়াত দিয়া আছে tan square সো আমি কি লৈছো 1 square plus cos 30 degree মান হল √3/2 ইয়াত square আছে সো √3/2 whole square minus sin 60 degree মান হল √3/2 whole square সো √3/2 whole square আমি লিখিলো ইয়াত হল এতিয়া 2 into 1 1 1 পূৰণ কৰিলে আমি 1 পাম সো 2 into 1 লিখিলো ইয়াৰে ৰুট ওভাৰ আৰু 2 কাটা কাটি গল 3/2 দুগুণ কিমান 4 সো আমি কি লিখিলো ইয়াত 3/4 লিখিলো আৰু ইয়াতো ঠিক একেটা অংক যেটো 2 দুগুণ কিমান হ'ব 4 হ'ব সো 4 লিখিলো এটো আৰু এটো কাটা কাটি যাব বাকি 3 হ'ব হি লিখিলো 2 গুণ 2 আৰু √3 পৰ 3/4 - 3/4 যেটা হ'ব আমি आंसर কিমান পাও 0 পাও গতিকে আমি ডাইৰেক্টলি কি লিখিব পাৰো आंसर 2 লিখিব পাৰো 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰটো দিয়া আছে cos 45 ডিগ্ৰী / sec 30 ডিগ্ৰী - cosec 30 ডিগ্ৰী ঠিক একেদৰে আমি কি কৰিছো cos 45 ডিগ্ৰী যেটো মান আছে cos 45 ডিগ্ৰী মানটো আমি বহাই লৈছো কি 1/√2 sec 30 ডিগ্ৰী যেটো মান আছে 2/√3 বহাই লৈছো cosec 30 ডিগ্ৰী যেটো মান আছে 2 আমি 2 বহাই লৈছো তাৰপিছত আমি কি কৰিছো 1/2 টো 1/2 এ হৈ থাকিব ইয়াতে আমি কি কৰিছো 2 টো আমি পূৰণ কৰিছো ওপৰত 2 টো যোগ হৈ আছে ওপৰত আমি কি কৰিছো প্লাস কৰিলো 2 + 2√3 হৈ গল কাৰণ তল √3 আছিল সো 2 আৰু তল থকা √3 টো এই 2 টোৱে আৰু এই √3 টোৱে কি হ'ব পূৰণ হ'ব সো 2√3 আৰু ওপৰত 2 আছে সো 2 + 2√3 হ'ল আৰু √3 টো তল √3 হৈ থাকিল √3 আৰু ইনটু 1 √3 হ'ব সো তল আমি √3 লিখিলো তাৰপিছত কি কৰিছো ই আমি প্ৰতিক্ৰম লৈছো মানে কি কৰিছো যেটো এইটো আমি ওপৰলৈ দিম আৰু এইটো বস্তু আমি কি কৰিম তললৈ দিম ইয়াক আমি কি বুলি কও প্ৰতিক্ৰম বুলি কও ঠিক তেনেদৰে আমি প্ৰতিক্ৰম ললো প্ৰতিক্ৰম লোৱাৰ লগে লগে কি হ'ল ওপৰত √3 গুচি গল আৰু তলত কি হ'ল √2 ব্ৰেকেটত 2 + 2√3 আহিল √2 টো এই √2 টো আহি গল √3 টো আমি √3 কৰি লিখিলো তাৰপিছত আমি কি কৰিম এতিয়া এই বস্তুখিনি পূৰণ কৰিম মানে √2 ৰে আমি এই ব্ৰেকেটত থকা এই √2 ৰে আমি এই গোটেইখিনি পূৰণ কৰিম এতিয়া √2 যদি আমি 2 লগত পূৰণ কৰো কিমান হ'ব 2√2 হ'ব আৰু ঠিক একেদৰে এই 2√3 আৰু √2 পূৰণ কৰিলে আমি কিমান হ'ব √2 ৰ ভিতৰত আছে 3 দুগুণ কিমান হ'ব 6 হ'ব আৰু 2 টো কিমান হ'ব 2 হৈ থাকিব মানে 2√2/6 হৈ গল এইখিনিও ঠিকে থাকিল আমি এতিয়া কি কৰিম যেতিয়া আমাৰ বীজগণিতত এনেকুৱা ধৰণৰ বস্তু আহে তেতিয়া আমি কি কৰো আমি ইয়াক সংযোগী লৈ ফেলে আমি ইয়া বাকিখিনি কি কৰিলো সমাধান কৰি এটা সংযোগী মানে কি চোৱা সংযোগী মানে হল যেতিয়া আমি সমাধান কৰিব যাম তলত যেটো বস্তু থাকে সেই বস্তুটোকে আমি আকৌ এবাৰ লিখো তলত যেটো বস্তু থাকে হেতু বস্তুকে আমি কি কৰো আকৌ ৰিটাৰ্ন লিখো মানে ইয়াত 2√2 + 2√6 আছে এতিয়া আমি এইফালে কি লিখিম এইফালে আমি কি হলো ইয়া পূৰণ কৰিম
2 √2 minus 2/6 মানে যেটো চিন থাকে সেই চিনটো আমি কি কৰিম চেঞ্জ কৰি দিম ঠিক আছে কলো চোৱা √3 টো ওপৰত আছে ওপৰত লিখিলো এখিনি আমি সেম বস্তু লিখিলো ইয়াত যেটো কি আছিল প্লাস আছিল সো আমি ইয়াত কি কৰিলো মাইনাস এৰ ইয়াক পূৰণ কৰিছো ইয়াত যেটো সংখ্যা তলত মাইনাস কৰিম সেই নেক্সট সংখ্যাটো আমি কি কৰিম একেটা সংখ্যা আমি কি কৰিম ওপৰটাক আমি কি কৰিম পূৰণ কৰিম হল সেই যেটো মাইনাস আছে সেটো কাৰণে ওপৰত আমি কি লৈছো মাইনাস লৈছো এতিয়া আমি কি কৰিম ওপৰত বা তলত যিকেইটা আছে তলত যেটো কি আছে a + b আৰু a - b সূত্ৰত আছে এটো মই তোমালোক আগৰ ভিডিওটো বুজাই দিছিলো a + b আৰু a - b ভালদৰে চাই লবা সো এতিয়া আমি কি কৰিম a + b আৰু a - b সূত্ৰত ভাঙিম a + b আৰু a - b সূত্ৰত যদি আমি ভাঙিম তেতিয়া আমাৰ কি হ'ব a² - b² হ'ব মানে আমি কি লিখিব পাৰো √2² হোল স্কয়াৰ minus √6 2√6 হোল স্কয়াৰ সো আমি হেতু বস্তু লিখিলো এনেকে √, এখিনি লিখিলো তাৰ পাছত আমি ওপৰত কি কৰিলো চোৱা ওপৰত আমি কি কৰিছো 2√, এই √3 টোৰে মই এইখিনি পূৰণ কৰিছো কিমান হৈছে 2/6 হৈছে তাৰ পাছত আমি কি কৰিছো আকৌ এই √3 আকৌ এইখিনি পূৰণ কৰিছো মই কিমান পাইছো 2/18 পাইছো হল এইখিনি ঠিকে ৰাখিল তাৰ পাছত নেক্সট প্ৰসেস আমি কি কৰিছো চোৱা 2/6 টো 2/6 এ হৈ থাকিব কোনো খেলিমেলি নাই তাৰ পাছত আমি কি কৰিছো এই 2√2 টো আমি কি কৰিছো 2 টো 2 দুগুণ কিমান 4 হ'ব আৰু এই যেটো √, আছে এই √, আৰু স্কয়াৰ কি হ'ব কাটা কাটি যাব বাকি কি থাকিব 2 থাকিব কিন্তু 4 গুণ কিমান হ'ব 8 হ'ব ঠিক একেদৰে 2√18 ক আমি ভাঙিছো 9 * 2 কৰিছো 9 * 2 কৈ কিয় কৰিছো যাতে আমি ইয়াক কি কৰিব পাৰো এই স্কয়াৰটোৰে আমি √টো কি কৰিব পাৰো কাটিব পাৰো সো কেনেকৈ কাটিম তোমালোকে চাই থাকিবা তাৰলত আমি কি কৰিছো 2/6 ক আমি কৰিছো কেনেকৈ কৰিছো 2 to 2 হৈয়ে আছে তাৰ পাছত ইয়াতে √টো কি হ'ব কাটা কাটি যাব √টো কাটা কাটি গল √, স্কয়াৰ কাটা কাটি গল হয় বাকি কি থাকিল 6 থাকিল ইফাল 2 দুগুণ কিমান 4 হ'ল মানে কিমান 4 গুণ 24 হ'ল তাৰ পাছত নেক্সট প্ৰসেছত আমি কি কৰিলো এই যেটো আমি 9 * 2 কৰিলো √9 * 2 কৰিলো তাক আমি কি কৰিলো 9 টোক আমি 3 স্কয়াৰ কৰিলো এতিয়া আমি কি কৰিব পাৰিম এই √টোৱে আৰু এই স্কয়াৰটো আমি কি কৰিব পাৰো কাটা কাটি কৰিব পাৰো ঠিক তেনেকুৱা কৰিলো সো 2/6 লিখিলো আৰু ইয়াত আমি কি লিখিলো 6/2 6/2 আমি কিয় লিখিলো কাৰণ এই ইয়াত থকা 3 স্কয়াৰৰ ওপৰত থকা যেটো √, আছে সেই √টো কি হ'ল কাটি যোৱাৰ লগে 3 গুণ কিমান হ'ল 6 হ'ল আৰু ইফালে √টো 2 ওপৰত গুচি গ'ল সো 2 হৈ গ'ল 6/2 ইয়াতে 8 ৰ পৰা 24 মাইনাস কৰিছো কিমান হৈছে -26 হৈছে এতিয়া আমি কি কৰিম এখিনি কাটা কাটি কৰিম কেনেকৈ কাটা কাটি কৰিম চোৱা ইয়াত যেহেতু কি আছে 2 আছে সো 2 এটা আমি কি লৈছো কমন লৈছো সো 2 এটা কমন ললো এটো 2 কমন ললো ইয়াতো যেহেতু 2√6 আছে সো আমি কি কৰিলো 2 টো কমন ললো 2 ইয়াত থাকিল √6 আৰু ইয়াত থাকিব কিমান 3 সো 3/2 লিখিলো হল ঠিক একেখিনি বস্তুকে এই ব্ৰেকেটত থকা বস্তুখিনি আমি কি কৰিলো অদল বদল কৰিলো মানে আমি চেঞ্জ কৰাৰ লগে ইয়াৰ আগতে কি হৈ যাব মাইনাস এটা আহি যাব সো আমি কি কৰিলো চোৱা 3/2 টো ইয়াত আনিলো আৰু √6 টো আমি হেফালে লৈ গলো এফালে কি হৈ গল মাইনাস হৈ গল এটা মাইনাসে কাটা কাটি যাব 2 আৰু 16 কাটা কাটি যাব 2 16 কাটা গলে কিমান হ'ব 8 হ'ব আৰু বাকি খিনি কি থাকিব এটাকে आंसर কিমান হ'ব 8/3√2 - 6/√6 divided by মতো দিয়া আছে যে sin 30 plus tan 45 degree minus cosec 60 degree divided by sec 30 degree plus cosec 60 degree plus cot 45 degree এই যেটো লাইন আছে এই লাইনটো আমি বেলেগ একো কৰা নাই যেটো আমি সলিউশন লিখিছো সলিউশনৰ এই লাইনটোত আমি বেলেগ একো কৰা নাই জাস্ট আমি ইয়াৰে মানখিনি বহাইছো তালিকাখনত চাইছে সো তোমালোকে মানখিনি চাই লবা তাৰপিছত ক্যালকুলেশন কেনেকৈ কৰিছো চোৱা 2 হৈ থাকিব 2 * 2 2 * 2 2 কে কিমান 3 সো আমি কি লিখিলো 3/2 লিখিলো ঠিক এটা আহি 2/√3 এখিনি একা থাকিলে তাৰ 2/√3 একা থাকিলে ইয়াতো 2 * 2 2 কে কিমান 3 সো 3/2 লিখিলো এখিনি সব ঠিকে থাকিল তাৰ পাছত চোৱা এটা ওপৰত কি হ'ল 3√3 মানে আমি ইয়াক কি কৰিলো বজ্ৰপূৰণ কৰিলো বজ্ৰপূৰণটো জানাই 3√3 আৰু 2 দুগুণ কিমান 4 আমি এখিনি বস্তু লিখিলো আৰু তলত থাকিলে কি 2√3 এইটা আমি পূৰণ কৰিলো পূৰণ কৰি আমি কিমান 2√3 পাইছো ঠিক একেদৰে ওপৰত থাকিলে ওপৰত 2 দুগুণ কিমান 4 আৰু 3√3 কৰিলো 3√3 হৈ গ'ল আৰু এফালে কিমান থাকিলে 2√3 হৈ গ'ল এতিয়া আমি কি কৰিম এই 2√3 আৰু 2√3 আমি কি কৰিম কাটা কাটি কৰিম বাকি কি থাকিব 3√3 - 4 আৰু 4 + 3√3 বাকি থাকিব সো আমি হেতু বস্তু তলত লিখিলো যেটো আমাৰ লাইন আছে এই লাইনটো আমি কি লিখিলো 3√3 - 4 আৰু 4 + 3√3 ইয়াতো আমি কি কৰিলো ওপৰত যেটো অংক আমি সংযোগী লোৱা বুলি কৈছিলো ঠিক একেদৰে আমি ইয়াতো কি লৈছো সংযোগী কেনেকৈ লৈছো তোমালোকে চাই লবা তাৰপিছত আমি কি কৰিছো a + b আৰু a - b সূত্ৰত ভাঙিছো a² - b² এখিনি সূত্ৰত আমি ভাঙিছো এখিনি চাই লবা সেম বস্তু ওপৰত বুজাই আহিছো তাৰপিছত কেনেকৈ কি হ'ল এটা মই কৈছো তোমালোক এই যেটো 12√3 আছে এই যেটো 12√3 আৰু 12√3 এই দুটা আছে হয়নে এই দুটাক আমি কি কৰিল এই দুটাক যেতিয়া আমি যোগ কৰিছো তেতিয়া আমি কিমান পাইছো 14√3 পাইছো আৰু ইয়াৰ মাইনাস আছে মাইনাস
27 আৰু -16 আছে আমি এই দুটাক যেতিয়া আমি কৰিছো আমি কিমান পাইছো 43 ঠিক আছে 4 গুণ কিমান হ'ব 16 হ'ব আৰু 3 √3 স্কয়াৰ যেতিয়া কৰিম আমি 27 পাইছো কেনেকৈ পাইছো 3 3 গুণ 9 আৰু 9 গুণ 27 মানে এই স্কয়াৰটোৱে আৰু এইটোৱে কি হৈছে কাটাকাটি গৈছে হল আমি তেনেকৈ কিমান পালো 27 পালো ইয়াৰ পিছত এইখিনি 24/3 খিনি একে থাকিল সেম টু সেম হৈ থাকিল তাৰ 16 পৰা 27 গলে কিমান -11 সো -11 কৰিলো আগৰটো নিচিনাকৈ ইয়াত কি কৰিলো ইয়াক খলনি কৰিলো খলনি কৰাৰ লগে লগে আগত কি আহি গল ব্ৰেকেট আহি গল ব্ৰেকেটৰ আগত কি আহি গল এডাল মাইনাস আহি গল এতিয়া আমি মাইনাসে আৰু মাইনাসে কাটাকাটি কৰিব পাৰো হয় না মাইনাসে মাইনাসে এটা কাটাকাটি কৰিলো ওপৰত কিমান থাকিল 43 -24/3 টো থাকিলে আৰু তল কি থাকিলে 11 5 cos square 60 degree 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree আৰু ইয়াত divided by sin square 30 degree আৰু cos square 30 degree এটা এইখিনি যিমানখিনি বস্তু আছে এই গোটেইখিনি বস্তুতে আমি কি কৰিলো জানানে ইয়াৰে যিখিনি মান আছে আমি যিখন তালিকা পঢ়িছিলো সেই তালিকাখন যিখিনি মান আছে সেই মানখিনি আমি কি কৰিছো ইয়াত বহাইছো মানখিনি বহাই কিনে এটা জাস্ট আমি কি কৰিছো পূৰণ কৰাখিনি বুজি পাবা তোমালোকে সো 5 টো আমি 5 এ লিখিলো 1 1 গুণ 1 মানে আমি হাফক যেতিয়া স্কয়াৰ কৰিম আমি 1/4 পাম হিয়ে লিখিলো 4 to 4 এ হৈ থাকিল ইফালে 2 গুণ কিমান 4 ৰুট ওভাৰ আৰু স্কয়াৰ কাটাকাটি গল তল থাকিলে 3 আৰু ইফালে 1 গুণ 1 ঠিকা তলখিনি হাফক যেতিয়া আমি স্কয়াৰ কৰিলো আমি 1/4 পালো আৰু এখিনিও আমি কৰোতে আমি কিমান পালো 3/4 পালো এখিনি আৰু বুজিলে হ'ব তোমালোক বুজি পাইছাই আৰু তোমালোকে চাই লবা যদি কিবা নুবুজা থাকে মোক জনাবা হ'ব তাৰ পাছত 4 to 4 এ হৈ থাকিলে 5 গুণ 5 প্লাস 4 ইফালে কিমান থাকিলে 3 টো হ'ব 4 গুণ কিমান 16 ইফালে 16 থাকিলে আৰু -1 হল ইফালে তলত কি থাকিলে 1 + 3 / 4 এখিনি বুজিয়ে পাইছা তলৰ আৰু 4 টো যেটো ইয়াত ঘেৰিয়ে হৈ আছে হয় সো আমি কি লিখিছো ডাইৰেক্টলি 4 লিখিছো আৰু 1 + 3 লিখিছো তাৰ পাছত আমি কি লিখিলো তলৰ খাইত আমি কি লিখিলো যে ওপৰৰ পৰা আমি কি লিখিলো চোৱা 5 3 গুণ 15 5 3 গুণ 15 মানে আমি কোনটো লিখিছো এই 5 3 গুণ কিমান 15 আৰু 16 4 গুণ কিমান 64 আমি হেতু লিখিলো আৰু তলত চোৱা ইফালে কি দিয়া আছে 4 আৰু 3 যেতিয়া আমি গখাও উলিয়াম আমি কিমান পাম 4 3 এই দুটা বস্তু যেতিয়া গখাও উলিয়াম আমি কিমান পাম 12 পাম সো 12 গুণ কিমান হ'ব 12 হ'ব সো 12 লিখিলো তলত 12 থাকিলে 4/4 তাৰ পাছত ওপৰত যেতিয়া এখিনি যোগ বিয়োগ কৰিলে আমি এনসাৰ কিমান পাম ওপৰখিনি পাম 67 আৰু তলত পাম 12 এটাকে এনসাৰ কিমান হ'ব 67 / 12 হ'ব নেক্সট cos 30 degree plus cosec 60 degree plus cosec 90 degree divided by sec 0 degree plus sec 30 degree plus sec 60 degree এটা এই গোটেইখিনি বস্তু আমি কি কৰিম মান বহুৱাম মানে তালিকাখনত যিখিনি আছে সেইখিনি বস্তু মান বহুৱাম cosec 30 degree মান বহুৱালো 2 তাৰ পাছত cosec 60 degree মান বহুৱালো 2/√3 তাৰ পাছত cosec 90 degree মান বহুৱালো আমি 1 তেতিয়া sec 0 degree মান বহুৱালো 1 sec 30 degree মান বহুৱালো 2/√3 sec 60 degree মান বহুৱালো 2 ঠিক একেখিনি বস্তু আমি কি কৰিছো ইয়াত পূৰণ কৰিছো বা যিখিনি বস্তু যেনেকৈ হয়নি পূৰণ কৰিলো ওপৰত যেনেকৈ কৰিলো সো তেনেকৈ আমি ইয়াক পূৰণ কৰিলো পূৰণ কৰাৰ পাছত কি হ'ল 3√3 plus 2 লিখিব পাৰো আমি ইয়াত ওপৰখিনি এখিনিৰ পৰা আমি 3√3 plus 2 লিখিব পাৰো আকৌ এখিনিৰ পৰা √3 plus 2 এখিনি সেম একেখিনি বস্তু হৈ থাকিব তাৰপিছত আমি ইয়াত কি লিখিব পাৰো 3√3 plus 2 ঠিক একেদৰে ওপৰতো লিখিব পাৰো এইটো এটা √3 এইটো এটা √3 সো আমি কি লিখিব 3√3 plus 2 এটাকে সেম বস্তু যদি আমি হৰণ কৰিম আমি কিমান পাম আনসাৰ 1 পাম সেইখিনিয়ে কথা নেক্সট ভিডিঅ'ত লগ পাম বাই বাই